বৰষুণ পৰাৰ কাৰণে এই জিৰণি চোৱাটোতে অলপমান ৰখিছিলোঁ মানে দেই আহি পালোহি 12 বজাত পালোহি আৰু অলপ গ'লে মানে 12 বজাত চেণ্ডিকেট পাম আৰু অলপমান গ'লেই পাই যাম গাড়ী বা চাইকেল লৈ অহা নাই খোজকাঢ়ি আহিছোঁ মানে দুইজনে মানে সৰুতে বহুত খোজকাঢ়িছিলোঁ আকৌ ভাবিছোঁ এইবাৰো খোজকাঢ়ি চাওঁ কেনেকুৱানো লাগে ইমান দূৰ খোজকাঢ়ি আহি আছোঁ বাটত এজন মানুহ দেখা নাই দেখিছেনে বাৰু য'ত মানুহ আহিছে গোটেইবিলাক গাড়ী লৈ আহি আছে এতিয়া আহি পালোহি আকৌ টাঙনমাৰা মানে টাঙনমাৰা পালোহি পাই কিনি চেণ্ডিকেটতে মানে বহি আছোঁ মানে জিৰণি চোৱাতে বহি আছোঁ এইটো হৈছে জিৰণি চোৱা তাতে আৰু বহি আছোঁ ঘৰৰ পৰা আহিছিলোঁ 1 বজাত এতিয়া বাজিলে প্ৰায় 4টা মানে সময় লাগিছে আৰু লাগিব সময় আধা আহিছোঁ আৰু আধা যাব লাগিব মানে গৈ আছোঁ নগাঁৱলৈ বুলি 2 ঘণ্টা খোজকাঢ়ি একেলগে ঠাই মানে অলপ বহি লৈছোঁ মানে ভাগৰ লাগিছে কি কৰিব মুখৰ পৰা শব্দই নোলোৱা হৈ গৈছে যদি 10 কিলোমিটাৰমান যাব পাৰোঁ তাৰপিছত মানে নগাঁও পাম 10 কিলোমিটাৰ গ'লে নগাঁও পাই যাম আৰু মানে ভাগৰ লাগিছে মানে বহি দিব লগা হৈছে বহুতখিনি আহিলোঁ আৰু প্ৰায় 6 কিলোমিটাৰ আছে নগাঁও পাবলৈ বেছি দূৰ নাই আৰু 6 কিলোমিটাৰ আছে 6 কিলোমিটাৰ গ'ল মানে প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টামান লাগিব আৰু 2 ঘণ্টাৰ পিছতে মানে পামগৈ আৰু ৰাতুল গাই বোলে ভৰি বিষ ভৰিখন এবাৰ দীঘল কৰি দে ভাল হৈ যাব দে অঁ আমি ভৰি দীঘল কৰি লৈছোঁ একদম কি কৰিব উপায় নাই ভৰি বিষ হ'লেও যাবই লাগিব মানে সেইফালে সন্ধিয়াও হ'ল মানে গৈ থাকিব লাগিব যাওঁ একদম মানে সন্ধিয়া ভিউ দেখিছেনে বেছি সন্ধিয়া হোৱা নাই বাৰু 6টা বাজি গৈছেহে আৰু অলপ পিছতে মানে সন্ধিয়া লাগিব গুড মৰ্ণিং যোৱাকালি ৰাতি প্ৰায় 8টামান বাজিল নগাঁও পাওঁতে সেইকাৰণে ৰাতি ভিডিঅ' বনাব নোৱাৰিলোঁ সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো বনাই দিওঁ আৰু মানে কালি বহুতখিনি বনাব থাকিব মানে বহুত ভৰিও বিষ মানে আজি ৰুমটো মানে আছোঁ মানে আমাৰ গাঁৱৰে দাদা এজনৰ মানে ৰুমতে আছোঁ বাহিৰৰ ভিউটো কিন্তু সঁচাই বহুত ভাল লাগে দেই ৰাতিপুৱা মানে ওলাই আহিছিলোঁ নহয় সঁচাই বহুত ভাল লাগিল আৰু আমি যাব লৈছোঁ মানে এতিয়া ঘৰলৈ মানে ডাইৰেক্ট ঘৰলৈ যাম আৰু আজিলৈ বাই